সোৱণশিৰি নদীবান্ধ আন্দোলন তথা সংবাদ জগতৰ ভূমিকা আদি বিষয় সামৰি উদীয়মান লেখিকা শিখাজ্যোতি কোঁৱৰৰ নৈ নিনাদ নামৰ প্ৰথমখন উপন্যাস প্ৰকাশ। জ্যোতিষিখা কোঁৱৰৰ নৈ নিনাদ উপন্যাসখনৰ কাহিনী চৰিত্ৰ কাল্পনিক, কিন্তু কাল্পনিক হলেও পটভূমি সোৱণশিৰি আৰু গেৰুকামুখৰ বৃহৎ নদীবান্ধ প্ৰকল্প কেন্দ্ৰিক। সোৱণশিৰি পাৰৰ নৈসৰ্গিক পৰিৱেশত ডিৰপাই ইকো কেম্পত গ্ৰন্থখনি উন্মোচন কৰা হয়। সমাজকৰ্মী দীপক বৰগোহাঁই আঁতৰা উন্মোচনী সভাত প্ৰথমে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বন্তি প্ৰজ্বলনে শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধ্ৰুৱজ্যোতি কোঁৱৰে। ইয়াৰ পিছতে বিশিষ্ট লেখিকা জুৰি বৰগোহাঁই নৈ নিনাদ নামৰ উপন্যাসখনিৰ শুভ উন্মোচনৰ সহযোগত কৰে লক্ষীন্দৰ বৰগোহাঁই। সোৱণশিৰি নদীৰ সভ্যতা সংস্কৃতি লগতে নদীবান্ধ বিৰুদ্ধে হোৱা প্ৰতিবাদ, সোৱণশিৰি পৰীয়া সাংবাদিকৰ আৰ্থিক নিৰাপত্তা, সমাজৰ প্ৰতি দায়বদ্ধতা, মফচলীয়া সাংবাদিকৰ জীৱন গাঁথাক সমল হিচাপে লৈ ৰচিত উপন্যাসখনি পাঠক সমাজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে উন্মোচক জুৰি বৰগোহাঁই আৰু লেখিকা শিখাজ্যোতি কোঁৱৰে। সোৱণশিৰি নদীৰ ওপৰত যি নদীবান্ধ হৈছিলে তাৰ বিৰোধিতাৰে যি আন্দোলন হৈছিলে, সেই আন্দোলন এজন সাংবাদিকৰ দৃষ্টিৰে চাই সেই আন্দোলনকে আমি তুলি ধৰি আৰু সাংবাদিক এজনৰ জীৱন, নৈ গতি, আন্দোলনৰ গতি বৰ্তমানলৈকে সেইখিনি প্ৰেক্ষাপটতে আমি উপন্যাসখন লিখিছিলোঁ আৰু পাঠক সমাজে এই উপন্যাসখন গ্ৰহণ কৰিলে লেখিকাৰ কষ্ট সাৰ্থক হ'ব। পঢ়ুৱৈ সমাজক মই আদৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। সোৱণশিৰিক লৈ আমি বহুত দিন ধৰি অসমৰ মানুহ সজাগ সচেতন হৈ আছে, যদিও আন্দোলনবোৰ সময়ে সময়ে স্তিমিত হৈ গৈছে, তথাপিতো সোৱণশিৰিক লৈ এখন উপন্যাস লিখাটো বৰ ডাঙৰ জৰুৰী কথা আছিল বুলি ভাবোঁ। আৰু নদীবান্ধ কেন্দ্ৰিক এখন উপন্যাসৰ এনেকৈ সৃষ্টি হ'ল, মানুহৰ মাজত সজাগতাৰ সৃষ্টি হ'ব বুলি ভাবোঁ। আৰু ইতিহাস যিমানেই বুৰঞ্জীকৈ লিখক, সেই সাহিত্যৰ মাজত থাকি যোৱাটো বহুত ডাঙৰ কথা। গতিকে এই নদীবান্ধৰ ইতিহাসো এই উপন্যাসৰ মাজত থাকি যাব। শিখাজ্যোতি কোঁৱৰে এই গোটেই বিষয়বস্তুটো আনিছে উপন্যাসখনত আৰু মই ভাবিছোঁ অসমৰ পাঠকেইখন গ্ৰহণ কৰিব, গম পাব যে আমাৰ প্ৰান্তীয় ইতিহাস, আমাৰ যিটো উত্তৰপৰীয়া প্ৰান্তীয় ইতিহাস, এই মানুহখিনি নদীপৰীয়া মানুহখিনিৰ ইতিহাস, গতিকে এইখিনি গম পাবৰ বাবে বা আমাৰ দীৰ্ঘ সময় চলি থকা ইতিহাস, জাতীয়তাবাদৰ ইতিহাস, যিটো নদী বান্ধ কেন্দ্ৰিক হৈছিলে, সেইখিনি কথা গোটেইখিনি গম পাব। গতিকে মই অসমৰ ৰাইজক, অসমৰ পাঠক সমাজক এই উপন্যাসখন পঢ়িবৰ বাবে অনুৰোধ জনালোঁ।